মঙ্গল আৰতীৰ দৰ্শন কৰি কিন্তু আজি দিনটো আৰম্ভ কৰিলোঁ। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইউপি ব্লগছত সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠিয়ে মৰ্ণিং ৱাৰ্কত গ'লোঁ আৰু মৰ্ণিং ৱাৰ্কৰ পৰা আহি লৈ একদম গা পা ধুই কৰি পাকঘৰত আহি বহাই দিলোঁ পায়স। আৰু আজি কিয়ৰ কাৰণে পায়স বনাই আছোঁ কৈ আছোঁ, গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় চাই ভাল লাগিব। ভাল লাগিলে কিন্তু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আচলতে আজি চিৰাগৰ পাপাৰ মানে মোৰ মানুহজনৰ আজি উপজা দিন, আৰু উপজা দিন বুলি আৰু শুভ কামত কিন্তু পায়স দি পেলাই আৰম্ভ কৰিলোঁ পাকঘৰত গৈ। আৰু তাৰ মাজতে চিৰাগৰ পাপা হোৱাৰ পৰা উঠিলে আৰু তেওঁ ধূপ চাকি জ্বলাই ল'লে ভগৱানৰ ওচৰত, আৰু তেওঁৰ কাৰণেও মই ৰাতিপুৱা উঠিয়েই কিন্তু ধূপ চাকি জ্বলাই লৈছিলোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ভগৱানৰ ওচৰত, আৰু লগতে তেওঁ যাতে সুস্থ থাকে তাৰো কামনা কৰিলোঁ। আৰু তাৰ মাজতে এতিয়া চিৰাগো স্কুলৰ হোৱাৰ পৰা উঠিলে আৰু বিছনাটো ধুনীয়াকৈ জাপি লৈ তাৰ পঢ়াৰ টেবুলটো ঠিক ঠাক কৰি ল'লোঁ, আৰু ই গা পা ধুই কৰি এতিয়া পিয়ানোটো লৈ বহিছে। আৰু মই এইখিনি বুট কালি আগদিনাখনেই তিয়াই থৈছিলোঁ। বুটৰ ভাবিছিলোঁ কচুৰ শাকৰ লগত বনাম, কিন্তু কচুৰ শাকটো আজি নবনাওঁ, কাটি বাছি থ'লোঁ কিন্তু নবনাওঁ। আৰু আজি এটা কেক ঘৰতেই বনালোঁ, আৰু আজি যিহেতু বৃহস্পতিবাৰ নিৰামিষ, ডিম নোহোৱাকৈ ধুনীয়াকৈ কেক এটা বনোৱাৰ কাৰণে একদম বাৰ্বন বিস্কুট দি পেলাই বনালোঁ। ধুনীয়াকৈ বনাই কৰি কুকাৰতে বনালোঁ। লগতে আনাৰস এটা কালিয়ে দুটা আনিছিলে, আৰু এফাল দি পেলাই মই আনাৰসৰ চাটনি অলপ বনাই ল'লোঁ। মিঠা চাটনি, যিটো মিঠৈ আৰু খেজুৰ দি পেলাই বনালোঁ। আৰু লগতে পনীৰ বনালোঁ। পনীৰ আলু বইল কৰি পেলাই দুফালকৈ কাটি পেলাই আলু দি পেলাই বনালোঁ পনীৰ, আৰু নমোৱাৰ আগত অলপ কস্তুৰী মেথি পাত আৰু লগতে ঘি অলপ দি দিছিলোঁ। আৰু নিৰামিষ ব্যঞ্জনবোৰত কিন্তু ঘি দিলে ভাল লাগে। আৰু মোৰ পায়সো ৰেডি হৈ গ'ল। লগতে বুট অলপ ভাজিলোঁ, আৰু বুটখিনি একদম সিজাই লৈ তাৰপিছতে পিঁয়াজ, জলকীয়া আৰু মান ধনিয়া দি পেলাই একদম ড্ৰাই ফ্ৰাই কৰিলোঁ। লগতে অলপ ভজা মছলাও দি দিছিলোঁ। আৰু আটা অলপ সানি ল'লোঁ, আৰু লুচি কেইটামান বনাম। গৰম পানী দি ধুনীয়াকৈ সানি কৰি ল'লোঁ, আৰু লুচি একদম ৰেডি হৈ গ'ল। আৰু লুচিখিনি চিৰাগৰ পাপা যিহেতু খুব খাই ভাল পায়, আৰু যিহেতু তেওঁৰ উপজা দিন আৰু তেওঁ ভাল পোৱা বস্তুবোৰেই বনাবলৈ যত্ন কৰিলোঁ। তেনেকুৱা স্পেচিয়েল একো নাই, স্পেচিয়েল বুলি মোৰ একোৱেই নাথাকে, কোনো ৰেচিপি নাথাকে। মই আচলতে ঘৰত যিবোৰ বস্তু খাওঁ সেইবোৰেই সদায় আপোনালোকৰ ওচৰত দেখাবলৈ যত্ন কৰোঁ। আৰু এয়া মোৰ হৈ গ'ল। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে, হেপী বাৰ্থডে, হেপী বাৰ্থডে টু ইউ। তেওঁৰ ওচৰতে সজাই কৰি গোটেইখিনি দিলোঁ, আৰু তেওঁ কেকটো কাটি ল'লে। আৰু কি বনাইছোঁ এইখিনিও এবাৰ দেখুৱাই দিছোঁ। 5 বিধমান ফ্ৰাই কৰিছিলোঁ: আলু, বেঙেনা, পটল, ৰঙালাও আৰু বেঙেনা, আৰু লগতে চালাডো দিছিলোঁ। আৰু আজি অলপ বনালোঁ বাসন্তী পোলাও, আৰু লগতে পনীৰ আৰু বুটৰ যিটো ড্ৰাই ফ্ৰাই কৰিলোঁ এইখিনিতো আছে, আৰু লগতে পায়স আৰু মিঠাই দি পেলাই তেওঁক খাবলৈ দিলোঁ। আৰু তেওঁ খোৱাও হ'ল, আৰু এতিয়া তেওঁ অফিচৰ কাৰণে ওলালে। আৰু তেওঁ যোৱাৰ পিছতে মই গা ধোৱা কাপোৰখিনিতো মেলা হোৱা নাই, আৰু এতিয়া ভাবিলোঁ গা ধোৱা কাপোৰখিনি মেলি আহোঁ। আৰু এইখিনি মেলি পেলাই আগদিনাখনৰ কাপোৰখিনি আকৌ লৈ যাওঁ। মই যিদিনাখন মেলিব আহোঁ তাৰ আগদিনাখনৰ কাপোৰখিনি এই পিছদিনাখনেই লৈ যাওঁ, আৰু যিহেতু ৰাতিৰ ওপৰত ছাদ আছে কোনো চিন্তা নাই। এয়া মোৰ কাপোৰখিনি মেলাও হৈ গ'ল, আৰু এতিয়া প্ৰায় 2টামান বাজে। এতিয়া ময়ো খাই কৰি ল'লোঁ, তাৰ মাজতে কিন্তু চিৰাগকো খুৱাই কৰি ল'লোঁ। আৰু আজি কিন্তু প্ৰতিটো বস্তুৱেই খাবলৈ কিন্তু ধুনীয়া হৈছিলে।
আৰু খোৱা বোৱা খাই কৰি কিন্তু এটা খুব ধুনীয়া টোপনি দিছিলোঁ আৰু শোৱাৰ পৰা উঠিলোঁ আৰু চিৰাগৰ পাপা অফিচৰ পৰা আহি পালেহি আৰু তেওঁৰ কাৰণে বহালোঁ গাখীৰ চাহ একদম মানে গাখীৰৰ সৰ যিখিনি আছে মলাই দি পেলাই ধুনীয়াকৈ চাহ একাপ বনাই ল'লোঁ আৰু তাৰ মাজতে চিৰাগো গা ধুই আহিলে ই আকৌ ধূপটো জ্বলালে সন্ধিয়া হ'ল যেতিয়া আৰু চিৰাগৰ পাপা টিফিন দিছিলোঁ যদিও তেওঁ টিফিন নাখালে টিফিনখিনি দি পেলাই চাহ খালে আৰু তাৰ মাজতে চিৰাগৰ পাপা ক'লে বোলে ওলোৱা অকণ ওলাই যাওঁ আৰু ওলাই যাবলৈতো এনেও ভাল পাওঁ আৰু ফুৰা কৰিলে আৰু ৰখাই নাই লগে লগে একদম ধুনীয়াকৈ ওলাই মেলি ল'লোঁ আৰু গ'লোঁ হ'ল আইচক্ৰীম যিটো পাৰ্লাৰ তাত গ'লোঁ আৰু এয়া আমি ওলাই কৰি গ'লোঁ আৰু এই গৰমত কিন্তু আইচক্ৰীম খাবলৈ ভাল লাগে আৰু এনেই যিহেতু মাহেকীয়া আমাৰ যোৱা নাই তাৰ কাৰণে বাহিৰত এতিয়া নাখাওঁ তাৰ কাৰণে এয়া আইচক্ৰীমেই খাই আহিলোঁ আৰু বন্ধুসকল আজি গোটেই দিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিব আকৌ নতুন ভিডিঅ'লৈ নতুন পোৱাত লগ পাম সকলোকে মানে প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ আৰু গোটেই ভিডিঅ'টো চাই ধুনীয়া এটা কমেণ্ট কৰিব যাতে মোৰ ভাল লাগে আৰু এতিয়ালৈ আহিছোঁ সকলোকে শুভৰাত্ৰি বাই বাই মোৰ ড্ৰেছৰ লগত মিলি গ'ল কালাৰটো